সো হেল্ল' গাইছ, মোৰ নতুন এটি মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। চ' আজি নিজৰ শাকনি বাৰীলৈ আহিলোঁ। শাকনি বাৰীত এতিয়া বৰ্তমান মই কৰি আছোঁ এয়া কবি পুলি গুৰিত পানী দি আছোঁ। চাওক আপোনালোকে, আমি গাঁৱলীয়া মানুহ যেতিয়া নেকি ঘৰতে খেতি কৰি খাবলগীয়া হ'ব, নিজৰ ঘৰতে খাবলৈ হ'ব নিজে খেতি কৰিলে। মই এতিয়া বৰ্তমান কবি পুলি গুৰিত পানী দি আছোঁ। আপোনালোকৰ মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু দেখাই দিম কি কি খেতি কৰি থোৱা আছে আমাৰ বাৰীত, শাক পাচলি। চব ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। চ' এডোখৰত ধনিয়া দিয়া হৈছে, পিছবাৰ ধনিয়া ওলাইছে। চ' এডোখৰত ধনিয়াৰ কাৰণে পানী দি আছোঁ। আপোনালোকে চাই থওক, এডোখৰ ধনিয়া খেতি আৰু আছে, আৰু আপোনালোকক দেখাই দিম। চ' মোৰ ভিডিঅ'টো আপোনালোকে চবে শেষলৈকে চাই থওক, আৰু কি কি আছে চব দেখুৱাই দিম আপোনালোকক। চাব, এইডোখৰ পানী দি লওঁ, তাৰপিছত দেখাই আছোঁ আপোনালোকক। চ' ধনিয়া শাকত পানী দি হৈ গ'ল। এইপিনে বৰ্তমান আছে এইপিনে মূলা, এইপিনেও পানী দি হৈ গ'ল। এইপিনে আছে লফা শাক আৰু এইপিনে হৈছে এইবোৰ মটৰ, এইবোৰ চব মটৰ খেতি। যিহেতু গাঁৱলীয়া মানুহ ঘৰতে খেতি কৰিছে চব। আৰু চাই থাকক, এইপিনে কবি পুলিত গোবৰ খোৱা হ'ল, এইপিনে কবি খেতি, এইপিনে লাই শাক, যিহেতু গাহৰিৰ লগত খাবলৈ বহুত ডাঙৰ এক্সট্ৰাকৈ ৰুবলগীয়া হৈছে। এইপিনে কবি পুলি, লাই শাক, এইপিনে চাওক আৰু আছে, দেখাই আছোঁ ৰ'ব। চ' এতিয়া দেখাম আপোনালোকক, এয়া হৈছে দাংবডি। এইপিনে দাংবডি খেতি কৰা হৈছে, চাওক পুৰা দাংবডি, গোটেই দাংবডি। আৰু এইবোৰ খুতৰা, মাজে মাজে খুতৰাও ৰোৱা হৈছে। বাকী এইবোৰ আলু, যি নেকি এবাৰ খেতি কৰিলে আমাৰ বছৰটোলৈ কিনিব নালাগে। গোটেইখন আলু খেতিয়ে, গোটেইখন চব আলু খেতি কৰি থোৱা আছে। এইবোৰ আমাৰ ঘৰত খান্দিব পৰা হৈ যাব। এতিয়া মাটি চপাই আছে চব, চাই লওক আপোনালোকে। গোটেইখিনি আমাৰ আলু খেতি কৰা হৈছে, গোটেইখন এখন, যিটো অসমীয়া আলুগুটি বুলি কয়, অসমীয়া আলুগুটি খেতি। এখন গোটেইখন আলু খেতি চাই লওক। ইয়াৰ মাজে মাজে দিছোঁ কেৰেলা, মাজে কেৰেলা খেতি কৰা হৈছে ইয়াত, আলু মাজে মাজে। চ' গোটেইডোখৰ আলু খেতি কৰা হৈছে, এখন গোটেইখন অসমীয়া আলুগুটি। চ' আৰু কি কি আছে আৰু দেখাম বলক আপোনালোকক, ভিডিঅ'টো শেষলৈকে চাই থাকক আপোনালোকে। এইখনে আমাৰ বাৰী, এইটো হৈছে খুঁটিটো। ইয়াত আমি গৰু বান্ধো, ছাগলী আৰু হাঁহো আছে, দেখাম বাৰু আপোনালোকক। এইখনে আমাৰ গোটেই বাৰীখন, একদম ইটো পৰা ইটো তোমালোকে আপোনালোকে দেখাই দিছোঁ। ইয়াতে আমাৰ শাক পাচলি খেতি কৰা হয়। ফ্ৰেঞ্চবিন লাইন লাইনকৈ ৰোৱা হৈছে, ফ্ৰেঞ্চবিন। কাৰোবাক যদি লাগে ক'ব, চব্জি ছিজনত কোনোবাই যদি লাগে কণ্টেক্ট কৰিব আপোনালোকে। যদি আলুও লাগে আপোনালোকৰ, অসমীয়া আলুগুটি লাগে, কণ্টেক্ট কৰিব। ঠাণ্ডা সময়ত আমাৰ ঘৰত যিহেতু খান্দিব পৰা হৈ যাব, আপোনালোকে কণ্টেক্ট কৰিলেই হ'ল, মোক লাগিলে ক'ব। মটৰ খেতিও কৰা হৈছে মাজে মাজে, চব ফ্ৰেঞ্চবিন, আলু, দাংবডি, মাজে মাজে মটৰ খেতিও কৰা হৈছে। এইবোৰ মাটি চপাব হৈ গ'ল, এইবোৰ মটৰ খেতি। আমাৰ আৰু এইডোখৰ লগতে আৰু এডোখৰ মাটি আছে, সেইডোখৰতো কৰা হৈছে। আৰু এইখন আলু খেতি কৰাখন, এইখন আৰু এখন আছে এইপিনে এইডোখৰত। ইয়াতো এইবোৰ মিঠা আলু কৰা হৈছে, আলু, তাৰপিছত জাতিলাও আছে, এইবোৰ মিঠা আলু। আৰু আপোনালোকক দেখাইছোঁ, এইপিনে চাওক, ইয়াতো দাংবডি লগোৱা হৈছে, ফ্ৰেঞ্চবিন, দাংবডি পূৰা। আৰু এইপিনে কেৰেলা লগোৱা হৈছে। ইয়াত দি থোৱা আছে বোম্বাই আলুগুটি। ত' ইয়াতো খেতি কৰা হৈছে, এইডোখৰ এতিয়া মাজে মাজে পুলি ৰুইছে, বিলাহী পুলি ৰুই থোৱা আছে। ইয়াত পূৰা কেৰেলা খেতি কৰা হ'ব এইডোখৰত। এইটো কেৰেলা পুলি ৰুই থোৱা আছে চব,
ঘৰত কেৰেলা গুটি পচাই থোৱা আছে। এডোখৰ গোটেইডোখৰ কেৰেলা খেতি কৰা হ'ব। এডোখৰ গোটেইডোখৰ কেৰেলা খেতি কৰা হ'ব। কেৰেলা ছিজনত কাৰোবাক লাগিলে ক'ব। আপোনালোকক আৰু এটা বস্তু দেখাইছোঁ, চাই অলপ। এয়া অমিতা আছে আৰু এইপিনে আদা খেতি কৰা হৈছে। এইবোৰ আদা চক আৰু এইপিনে গছত অমিতাও খেতি কৰা হৈছে। আৰু এইবোৰ আদা গছ। এইপিনে জলকীয়া, অমিতা আৰু এইপিনে আমাৰ হাঁহো আছে, চাই থাকিব আপোনালোকে, দেখাই আছোঁ। এইপিনে হালধি, এইপিনে বেঙেনা, হালধি, টেঙামৰা গুটি, টেঙামৰা শাক, অমিতা পুলি আৰু ৰোৱা হৈছে। হাঁহো আছে আমাৰ সৈতে। হাঁহো কাৰোবাক যদি হাঁহ লাগে জনাব আপোনালোকে। এইপিনে হাঁহো আছে আমাৰ। সেইটোৱে, এখনেই আমাৰ বাৰী। মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে জনাব, আৰু এনেকৈ আপোনালোকে ছাপোৰ্ট কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব মোৰ ভিডিঅ'টো। আৰু আপোনালোকক এনেকৈ সৰু সুৰা ছটা মোটা ব্লগ দি গৈ থাকিম, আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই যাব। ভিডিঅ'টো আজিলৈ ইমানেই। আকৌ পুনৰ এটা ভিডিঅ' লৈ লগ পাম বুলি আপোনালোকক আশা থাকিল। বাই।